ফাইনেলি মামাই দিয়া কথাখিনি অহাকালি ৰাখিব 10 মাৰ্চ 2026 অৰুণোদয়ৰ টকা সোমাই দিব। অৰুণোদয় যিটো টকা দিবলগীয়া কথা আছিল প্ৰতিটো অসমবাসী মহিলাসকলৰ একাউণ্টত 9,000+ টকা দিবলৈ যিটো কথা আছিল অহাকালি সোমাই যাব। এইটো মহিলাসকলৰ এটা সুখবৰ, আনন্দময় এটা খবৰ। অহাকালি লাখ লাখ মহিলা একাউণ্টত টকা সোমাব। গতিকে যিসকলৰ অৰুণোদয় আঁচনিৰ নাম আছে সেইসকল মহিলাসকলক আমি অনুৰোধ জনাইছোঁ যে অহাকালি আপোনালোকে একাউণ্টখন চেক কৰিব আৰু টকাৰ এটা এমাউণ্ট আপোনালোকে উপভোগ কৰিব পাৰিব। মুখত এটা সুখ মধুৰ এটা হাঁহি ফুটি উঠিব সকলো অৰুণোদয় আঁচনিৰ লিষ্টত নাম থকা মহিলাসকলে। আপোনালোকৰ এটা সৌভাগ্যৱান কাম কৰি দিলে। ঈদৰ সময়ত যিসকল মুছলমান মহিলাসকলৰ অৰুণোদয়ৰ নাম আছে সেইসকলৰ এটা ভাল কাম কৰি দিলে মামায়েকে। আৰু হিন্দুসকলৰ যিবিলাক মহিলা মানুহ আছে সেইসকলৰ সন্মুখত বিহু আহি আছে, সিহঁতেও সিহঁতৰ কাম কাজ বহুতো কিনাকাটা কৰিব পাৰিব, তেনেকুৱা এটা ব্যৱস্থা কৰি দিলে। সেইকাৰণে মামায়েক এটা সকলোৱে যাতে থেংক ইউ দিব পাৰে আমি মহিলাসকলক অনুৰোধ জনাইছোঁ। অৰুণোদয় যিবিলাকক টকা সোমাব অহাকালি একাউণ্টত সেইসকলে যাতে মামায়েক এটা থেংক ইউ জনায়। গতিকে ভিডিঅ'খন চাই যদি আপোনালোকৰ ভাল লাগে অৱশ্যই মোৰ লগত থাকিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' দি মোৰ লগত থাকিব আৰু নতুন নতুন আপডেট পাবলৈ। ধন্যবাদ।